ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এতিয়া পাঠটোলৈ যোৱাৰ আগতে আমি কেইটামান শব্দ লিখিছোঁ, শব্দকেইটা জানিব লাগিব। প্ৰথম হ'ল ভৌতিক পৰিৱৰ্তন কি? আমি কি লিখিলোঁ যে পদাৰ্থৰ আকাৰ, আকৃতি, ৰং আৰু অৱস্থাক, মই আণ্ডাৰলাইন কৰি দিছোঁ, আকাৰ, আকৃতি, ৰং আৰু অৱস্থাক ভৌতিক ধৰ্ম বোলে। আৰু পদাৰ্থৰ কেৱল যেতিয়া ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হয়, অৰ্থাৎ এইকেইটাৰে পৰিৱৰ্তন হয়, তাক ভৌতিক পৰিৱৰ্তন বোলে। এতিয়া ভৌতিক পৰিৱৰ্তন কি? যেতিয়া পদাৰ্থৰ আকাৰ, আকৃতি, ৰং আৰু অৱস্থাৰ সলনি হয়। এতিয়া ভৌতিক পৰিৱৰ্তনত মই লিখিছোঁ কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। এতিয়া পদাৰ্থৰ আকাৰ পৰিৱৰ্তন হোৱা এটা উদাহৰণ। যেতিয়া আমি এখন কাগজ ল'লোঁ, কাগজখন ফালি টুকুৰা টুকুৰ কৰিলোঁ, তেতিয়া কি আছিলে? কাগজখনৰ আকাৰটোৰ টুকুৰা কৰাৰ পিছত সলনি হৈ গ'ল। কিন্তু কাগজখনটো কাগজেই হৈ থাকিল, তাত কি সলনি হৈছে? মাত্ৰ আকাৰটো সলনি হৈছে। আকৃতি, এতিয়া তোমালোকে চোৱা, তোমালোকৰ ছাৰ বাইদেৱে যেতিয়া বৰ্ডত লিখে, ডাঙৰ চক এটুকুৰ লৈ চকটুকুৰ এসময়ত সৰু হৈ যায় আৰু চকৰ গুৰি কিছুমান তলত জমা হয়। এতিয়া তাত কি হ'ল? যে চকটুকুৰ সৰু হৈ গৈছে, একো সলনি হোৱা নাই, চকটুকুৰ চকেই হৈ আছিলে, মাত্ৰ যিটো আকৃতি, তাৰ আকৃতিটোৰ সলনি হ'ল। ৰঙৰ সলনি হ'ব পাৰে কেতিয়া? যেতিয়া ধৰি লওক এটা উদাহৰণ, হেক্সো ব্লেড এখন আমি ৰ'দত দিলোঁ, বা হেক্সো ব্লেড এখন আমি কি কৰিলোঁ? জুইত গৰম কৰিলোঁ। জুইত গৰম কৰাৰ লগে লগে হেক্সো ব্লেডখনৰ যিটো ক'লা ৰং আছিল, সেই ৰংটো ৰঙা হৈ যাব। আকৌ জুইৰ পৰা উলিয়াই আনি থৈ দিয়া, অকণ পিছত আকৌ আগৰ ৰংটো পাব। অৰ্থাৎ কি সলনি হৈ গৈছিল? ৰংটোৰ সলনি হৈছিল, কোনো নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাছিল। অৱস্থা, ইয়াত চোৱা যে বৰফ এটুকুৰ ল'লোঁ, লৈ তাক আমি কি কৰিলোঁ? ফ্ৰিজৰ পৰা উলিয়াই আনি পেলাই বাহিৰত থৈ দিলোঁ, বা বৰফ এটুকুৰ আনি পেলাই আমি বাহিৰৰ পৰিৱেশত থৈ দিলোঁ। অকণ পিছত লাহে লাহে বৰফটুকুৰ গলিবলৈ ল'ব। বৰফটুকুৰ গোটা অৱস্থা আছিলে, তাৰ পৰা অৱস্থা পৰিৱৰ্তন হৈ জুলীয়া হ'ব। আকৌ সেই পানীখিনিকে নি যদি আকৌ ফ্ৰিজত থৈ দিওঁ, আকৌ বৰফ হৈ যাব। তাত কি হৈছে? অৱস্থা জুলীয়াৰ পৰা গোটা হৈছে, গোটাৰ পৰা জুলীয়া হৈছে। অৰ্থাৎ কি হৈছিলে? বৰফ পানী হ'ল, পানীখিনিক আকৌ আমি বৰফ কৰিব পাৰোঁ। এইটো উভয়মুখী পৰিৱৰ্তন, দুইফালে হয়। প্ৰথম গোটা আছিল, তাৰ পৰা জুলীয়া হ'ল পানী, আকৌ পানীখিনি নি বৰফ কৰিলোঁ, অৰ্থাৎ অৱস্থাৰ পৰিৱৰ্তন হৈছে। এনেদৰে পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়, আৰু এইটো পৰিৱৰ্তনক কোৱা হয় ভৌতিক পৰিৱৰ্তন। এতিয়া আমি চাম ৰাসায়নিক পৰিৱৰ্তন কি। যে ৰাসায়নিক পৰিৱৰ্তনত মই লিখিলোঁ এটা বা অধিক নতুন পদাৰ্থৰ উৎপন্ন হয়। দেখিছানে? প্ৰথমটোত কি? নতুন পদাৰ্থৰ উৎপন্ন নহয়। দ্বিতীয়টোত কি হৈছে? ৰাসায়নিক পৰিৱৰ্তনত এটা নতুন পদাৰ্থ পাম, আৰু তেনে পৰিৱৰ্তনে হ'ল ৰাসায়নিক পৰিৱৰ্তন। এতিয়া আমি ৰাসায়নিক পৰিৱৰ্তনটোক ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। সেইটো ৰাসায়নিক বিক্ৰিয়া মানে ৰাসায়নিক পৰিৱৰ্তনটোকে ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। এতিয়া এটা নতুন পদাৰ্থৰ উৎপন্ন হ'ল, লগতে আৰু কি উৎপন্ন হ'ব পাৰে? তোমালোকে চোৱা, তাপ, পোহৰৰ নিৰ্গত বা শোষিত হ'ব পাৰে। অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তনটা নতুন পদাৰ্থৰ সৃষ্টি হোৱাৰ লগতে তাপ উৎপন্ন হ'ব পাৰে, পোহৰ উৎপন্ন হ'ব পাৰে, বা পোহৰ শোষণ হ'ব পাৰে। 2 নম্বৰতে ৰাসায়নিক বিক্ৰিয়াত শব্দৰ উৎপন্ন হ'ব পাৰে। ৰাসায়নিক বিক্ৰিয়া সংঘটিত হওঁতে গোন্ধ, ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, আৰু ৰাসায়নিক বিক্ৰিয়া সংঘটিত হওঁতে গেছো উৎপন্ন হ'ব পাৰে। এতিয়া আমি চাম ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উদাহৰণ। এতিয়া কেইটামান উদাহৰণ চোৱা ৰাসায়নিক পৰিৱৰ্তনৰ। আমি লিখিছোঁ মেগনেছিয়ামৰ ফিটাৰ দহন, কাঠ, কয়লাৰ দহন, এইবোৰ হ'ল এক প্ৰকাৰৰ ৰাসায়নিক পৰিৱৰ্তন। অৰ্থাৎ দহন, জ্বলাই দিলেই কি হৈ যায়? ৰাসায়নিক পৰিৱৰ্তন। চোৱাচোন, আমি কাঠকে ল'লোঁ উদাহৰণ হিচাপে, কাঠডাল জ্বলাই দিয়াৰ পিছত ছাই হৈ গ'ল, এঙাৰ হৈ গ'ল, হয়নে? সেই এঙাৰখিনিৰ পৰা পুনৰ আমি কাঠ পাব নোৱাৰোঁ। অৰ্থাৎ সি যিটো উৎপন্ন হ'ল কাঠ জ্বলোৱাৰ পাছত, সি এটা নতুন পদাৰ্থ, নতুন বস্তুৰ সৃষ্টি হ'ল। সেয়েহে আমি ক'ম দহন এক প্ৰকাৰৰ, বা কিবা এটা বস্তু জ্বলাই দিলে সি এক প্ৰকাৰৰ ৰাসায়নিক পৰিৱৰ্তন। দ্বিতীয়তে আতচবাজীৰ বিস্ফোৰণ। এতিয়া আতচবাজীৰ বিস্ফোৰণত মই কৈছিলোঁ ৰাসায়নিক পৰিৱৰ্তন, আৰু তাত কি উৎপন্ন হ'ব পাৰে? তোমালোকে চোৱা, ইয়াত শব্দ উৎপন্ন হ'ব পাৰে, তাপ উৎপন্ন হ'ব পাৰে, পোহৰ উৎপন্ন হ'ব পাৰে। মই কৈছিলোঁ ৰাসায়নিক পৰিৱৰ্তনত সেই বস্তুকেইটাও উৎপন্ন হ'ব পাৰে। খাদ্য বস্তু নষ্ট হোৱা। এতিয়া খাদ্য বস্তু এটা কেনেকৈ নষ্ট হ'ল বুলি গম পাম? তাৰ সোৱাদ বেলেগ হৈ যাব, লগতে তাত কি হ'ব? গোন্ধৰ পৰিৱৰ্তন হ'ব, বস্তুটো বেয়া গোন্ধাব। অৰ্থাৎ এই খাদ্য বস্তুৰ নষ্ট হোৱা, আতচবাজীৰ বিস্ফোৰণ, মেগনেছিয়ামৰ ফিটাৰ দহন, কাঠৰ দহন, কয়লাৰ দহন, এই আটাইবোৰ ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। তাৰোপৰি আছে খাদ্য বস্তু হজম হোৱা, সালোক সংশ্লেষণ প্ৰক্ৰিয়া, সিও এটা ৰাসায়নিক পৰিৱৰ্তন, শ্বসন, এনেদৰে কৰি বিভিন্ন ধৰণৰ পৰিৱৰ্তন আছে, যিবোৰত নতুন পদাৰ্থৰ সৃষ্টি হয়, লগতে তাৰ ৰং সলনি হ'ব পাৰে, গোন্ধ সলনি হ'ব পাৰে,
তাৰ পৰা শব্দ উৎপন্ন হ'ব পাৰে, তাৰ পৰা তাপ উৎপন্ন হ'ব পাৰে, পোহৰ উৎপন্ন হ'ব পাৰে বা গেছ উৎপন্ন হ'ব পাৰে। এতিয়া এইকেইটা হ'ল ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। এতিয়া আমি চাম ইয়াৰ পৰৱৰ্তী অংশত ৰাসায়নিক পৰিৱৰ্তন আমি বৰ্ণনা কৰি এনেদৰে ক'লো হয়নে, যে মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হয়। এইটো এটা ৰাসায়নিক বিক্ৰিয়া বৰ্ণনা কৰি আমি এনেদৰে ক'লো। ইয়াক কিছু সংক্ষিপ্তকে কিছু ছুটিকৈ লিখিব পাৰি নেকি বাৰু? আমি এনেকৈ লিখিব নোৱাৰিমনে যে মেগনেছিয়াম তাৰ লগত অক্সিজেন যোগ কৰিলোঁ বা অক্সিজেনৰ পৰিৱেশত জ্বলিল, উৎপন্ন হ'ল মেগনেছিয়াম অক্সাইড। এইটোতকৈ এইটো কিছু চবুকে লিখিলোঁ। কেনেকৈ লিখিলোঁ? মেগনেছিয়াম আৰু অক্সিজেন দুইটা লগ লাগিল, অৰ্থাৎ যোগ চিন দিলোঁ, উৎপন্ন হ'ল এই কাৰ্চিনডালৰ সিফালে যিটো আছে সি উৎপন্ন হ'ল মেগনেছিয়াম অক্সাইড। এতিয়া চোৱাচোন, আমি বৰ্ণনাটো কি কৰিলোঁ? শব্দ আকাৰে লিখিলোঁ। ই হৈ গ'ল এটা শব্দ সমীকৰণ। তেতিয়াহ'লে আমি কি বুলি ক'ম? শব্দ সমীকৰণ। সমীকৰণ কি হ'ল তোমালোকে জানা? দুটা পক্ষ আছে। দুটা পক্ষ মানে এই কাৰ্চিনডালৰ সোঁফালে এটা পক্ষ, বাওঁফালে এটা পক্ষ। ইয়াত যিখিনি আছে তাক আমি যোগ কৰি লিখিছোঁ, অৰ্থাৎ দুটা পক্ষ হোৱাৰ লগে লগে সি হৈ গ'ল এটা সমীকৰণ। শব্দৰে দেখুৱাইছোঁ কাৰণে সি হৈ গ'ল শব্দ সমীকৰণ। এতিয়া তোমালোকে মন কৰাচোন যে সমান চিনৰ বাওঁফালে কি আছিলে? মেগনেছিয়াম আৰু অক্সিজেন লগ লাগিছিলে, অৰ্থাৎ দুটা লগ লাগিছে, উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড। এই যি দুটা লগ লাগে সেই দুটাক কয় বিক্ৰিয়ক। তেতিয়াহ'লে ইয়াত বিক্ৰিয়ক কি বুলি ক'লে আমি ক'ম? মেগনেছিয়াম আৰু অক্সিজেন, অৰ্থাৎ যি দুটা লগ লাগিছে সিহঁত হৈ গ'ল প্ৰত্যেকটো একোটা বিক্ৰিয়ক। আৰু যিটো উৎপন্ন হৈছে, কি উৎপন্ন হৈছে? মেগনেছিয়াম অক্সাইড, সি হৈ গ'ল বিক্ৰিয়াজাত। তেতিয়াহ'লে আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত কি গম পাম? যে ৰাসায়নিক বিক্ৰিয়া এটাত যি দুটা বস্তু লগ লাগে, যি দুটাই বিক্ৰিয়া কৰে সিহঁত হৈ গ'ল বিক্ৰিয়ক। তাৰ ফলত যিটো উৎপন্ন হৈছে সি হৈ গ'ল বিক্ৰিয়াজাত। এতিয়া শব্দৰে লিখিলোঁ এনেদৰে। ইয়াতকৈ আৰু বেলেগ উপায় লিখিব পাৰি নেকি বাৰু? এইবাৰ আমি লিখিম শব্দৰে, সংকেতৰে। তোমালোকে ৰাসায়নিক সংকেতবিলাক জানা, আগতে আমি পাইছিলোঁ। এতিয়া মেগনেছিয়ামৰ সংকেত কি বুলি ক'ম? Mg। অক্সিজেন কোনটো? মেগনেছিয়াম অক্সাইড, MgO। চোৱাচোন, এই সমীকৰণটো শব্দৰে আছিল, পিছৰ পৰা আমি লিখিলোঁ সংকেতৰে। এইটো এটা ৰাসায়নিক সমীকৰণ, সংকেতৰে প্ৰকাশ কৰিলোঁ। এতিয়া তোমালোকে মন কৰিবা যে এই সমীকৰণটো আমি লিখিলোঁ হয় সংকেতৰে। তোমালোকে মন কৰাচোন, Mg মানে মেগনেছিয়াম বাওঁফালে, কাৰ্চিনডালৰ বাওঁফালে কেইটা আছে? এটা আছে। সোঁফালে কেইটা আছে? এটা আছে। ঠিকে আছে, মেগনেছিয়াম। বাওঁফালে অক্সিজেন কেইটা আছে? দুটা আছে, হয়নে? অক্সিজেনৰ পৰমাণু দুটা নাই জানো? O2 মানে দুটা অক্সিজেন। ইয়াত কিন্তু অক্সিজেন আছে এটা। এতিয়া আমি দেখা পালোঁ যে সমান চিনৰ বাওঁফালে যিমানটা পৰমাণু আছে, সমান চিনৰ সোঁফালে সমান সংখ্যক পৰমাণু নাই। এতিয়া এনেদৰে আমি সমান নকৰাকৈ লিখিছোঁ, অৰ্থাৎ বাওঁফাল আৰু সোঁফালৰ পৰমাণু সংখ্যা সমান নহয়। এনেদৰে লিখিলে তাক কয় জকা সমীকৰণ। জকা ৰাসায়নিক সমীকৰণ। জকা ৰাসায়নিক সমীকৰণ কি? মাত্ৰ আমি কি লিখিছোঁ? সংকেতৰে প্ৰকাশ কৰিছোঁ। তাত কোনো ধৰণৰ বাওঁফাল আৰু সোঁফাল দুয়োটাতে পৰমাণুৰ সংখ্যা সমান হৈ থকা নাই। তাক কয় জকা ৰাসায়নিক সমীকৰণ। এতিয়া পৰীক্ষাত তোমালোকৰ এনেকুৱা জকা ৰাসায়নিক সমীকৰণ দি সেই সমীকৰণটো দুইফালে পৰমাণুৰ সংখ্যা সমান কৰিবলৈ দিব, তেতিয়া তাক ক'ব সমীকৰণ সমতুলিত কৰা। এতিয়া জকা সমীকৰণৰ পৰা সমতুলিত কৰিবলৈ আমি শিকিম। তাৰ লগতে তোমালোকে চোৱা, আমি পাইছিলোঁ এনেকুৱা হয়নে যে ৰাসায়নিক বিক্ৰিয়া এটাত কি হয়? ভৰৰ সৃষ্টি, মানে ইয়াৰ যিটো ভৰ তাৰ সৃষ্টি বা বিনাশো নহয়। অৰ্থাৎ এইফালে যিমানটা পৰমাণু আছে সিফালেও থাকিবই লাগিব। এতিয়া তাক কেনেদৰে থাকিব? তোমালোকে মন কৰা, মেগনেছিয়াম আছে এটা, ইয়াতো মেগনেছিয়াম আছে এটা, ঠিকে আছে। অক্সিজেন আছে এটা, ইয়াত অক্সিজেন আছে দুটা। এতিয়া তোমালোকে পৰমাণুৰ সংখ্যা সমান কৰিবৰ কাৰণে কি কৰিব লাগিব? প্ৰথমতে যিকেইটা দিয়া আছে তাক আমি সলনি কৰিব নোৱাৰোঁ। সলনি নকৰোঁ কাৰণে তাক আমি ঘৰতে ভৰাই থ'ম। মানে
যেনেদৰে আছে তেনেদৰে থাকিব। তাত আমি সলনি এটাই কৰিম, এই আগত প্ৰত্যেকটোৰে আগত ইচ্ছা কৰিলে দৰকাৰ হ'লে সংখ্যা বহাব পাৰিম। মেগনেছিয়াম এটা ঠিকে আছে। অক্সিজেন দুটা, ইয়াত অক্সিজেন এটা, আগত 2 এটা বহাই দিয়া, তেতিয়াহ'লে কি হৈ গ'ল, অক্সিজেন দুটা হৈ গ'ল। এতিয়া চোৱা, অক্সিজেন দুটা হ'ল, কিন্তু মেগনেছিয়াম অৰ্থাৎ গোটেইকেইটাৰ আগত 2 মানে মেগনেছিয়াম দুটা হ'ল, তাৰ কাৰণে এইফালেও 2 দিব লাগিব। মানে আমি সংখ্যা বহাম ক'ত, যিটো আমাৰ সংকেত দিয়া আছে তাৰ আগতহে, কোনো কাৰণত পিছত বা এনেদৰে তলত আমি লিখিব নোৱাৰোঁ। ইয়াত কি কৰিলোঁ, সোঁফালে 2 এটা বহালোঁ, মেগনেছিয়াম দুটা, ইয়াতো 2 বহালোঁ দুটা, 2টো গোটেইকেইটাৰ আগত মানে অক্সিজেনো দুটা, বাওঁফালেও দুটা। ই হৈ গ'ল জকা নহয় কি সমতুলিত সমীকৰণ বা সমতুল্য সমীকৰণ। এইটো হ'ল ৰাসায়নিক সমীকৰণৰ সন্তুলন বা সমতুলিত ৰাসায়নিক সমীকৰণ। এতিয়া মই কৈছিলোঁ যে ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ নহয়, যাৰ কাৰণে বাওঁ পক্ষত থকা পৰমাণুৰ সংখ্যা সোঁফালে থকা পৰমাণুৰ সংখ্যাৰ সৈতে সমান হ'বই লাগিব। আমি এটা ৰাসায়নিক সমীকৰণ ল'লোঁ, তোমালোকে দেখা পাইছা, তাক আমি সন্তুলন কৰিম। এতিয়া চোৱাচোন, Fe প্লাছ H2O কি উৎপন্ন কৰিছে, Fe3O4 প্লাছ H2। তোমালোকে মন কৰিবা, যিটো সেই 2, 3 এনেদৰে সংখ্যাবিলাক তলত দিয়ে, তোমালোকে জানা H2 2টো কেনেকৈ দিয়ে তলত দিয়ে। এতিয়া মন কৰাচোন, ইয়াত Fe আইৰণ এটা আছে বাওঁফালে, সমান কাঁড়চিনৰ বাওঁফালে আইৰণ এটা আছে। ইয়াত Fe কেইটা আছে, 3টা আছে। তোমালোকে দেখা পাইছা বাওঁফালে এটা, সোঁফালে 3টা, মানে ই সমতুলিত হৈ থকা নাই। কি সমীকৰণ হৈ আছে, ই হৈ আছে এটা জকা সমীকৰণ। ইয়াক আমি কি কৰিম, সমতুলিত কৰিম। এতিয়া সমতুলিত কৰিবলৈ তোমালোকে জানা কি কৰিব লাগিব, প্ৰথমতে আমি এনেদৰে বক্স কৰি দিলোঁ, ইয়াৰ পৰা কোনো সাল সলনি নহয়। যদি কিবা বঢ়াম, আগত বঢ়াম, অৰ্থাৎ এই ঘৰটোৰ বাহিৰত বঢ়াম, সেইটো তোমালোকক মই কৈছিলোঁ। এতিয়া তোমালোকে এইটো ভালকৈ মন দি চাবা, কাৰণ পৰীক্ষাত এনেকুৱা জকা সমীকৰণ দি তাক সমতুলিত কৰিবলৈ দিবই। এতিয়া তোমালোকে মন কৰাচোন, Fe মানে আইৰণ বাওঁফালে দেই, প্ৰথম বাওঁ পক্ষত Fe আছে কেইটা, এটা। হাইড্ৰোজেন H আছে কেইটা, দুটা। অক্সিজেন আছে কেইটা, এটা। সোঁপক্ষত কি আছে, Fe কেইটা, 3টা। Fe3 মানে 3টা, Fe 3টা। অক্সিজেন 4টা। হাইড্ৰোজেন তথা হাইড্ৰোজেন লিখিছোঁ, হাইড্ৰোজেন 2টা, অক্সিজেন 4টা। চোৱা, আইৰণ এটা, হাইড্ৰোজেন 2টা, অক্সিজেন এটা, Fe 3টা, অক্সিজেন 4টা, H হাইড্ৰোজেন 2টা। মন কৰাচোন, Fe সমান হৈ থকা নাই। সমান কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, যে ইয়াত 3টা আছে, ইয়াতো 3 কৰিব লাগিব। 3টো ক'ত দিবা, ইয়াত দিবা, মাজত দিবা, নে ক'ত দিম, 3টো সদায় কি দিব লাগিব, আগত দিব লাগিব এনেদৰে। তেতিয়াহ'লে আমি 3টো আগত দিলোঁ। বাওঁফালে কেইটা হৈ গ'ল, 3টো দিয়াৰ লগে লগে 3টা হৈ গ'ল। সোঁফালেও 3টা, আইৰণ মিলিলে। তাৰপিছত চোৱা, দ্বিতীয়তে আমি যাম, আইৰণ মিলিলে। অক্সিজেন ইয়াত কেইটা আছে, 4টা, দেখা পাইছা, অক্সিজেন 4টা। বাওঁফালে অক্সিজেন কেইটা আছে, এটা, আগত 4 দি দিয়া, 4টা হ'ল, অক্সিজেনো 4টা। এতিয়া আমাৰ আইৰণ মিলিলে, Fe মিলিলে, অৰ্থাৎ অক্সিজেনো 4টা মিলিলে। হাইড্ৰোজেন চোৱা, এতিয়া বাওঁফালে 4টো আগত দিয়াৰ লগে লগে ইয়াত 2টা হাইড্ৰোজেন আছিলেই নহয়, H2 মানে 2টা হাইড্ৰোজেন আছিলেই, তাক 4টো আগত দিলোঁ, মানে 4 গুণ কৰি দিলোঁ। হাইড্ৰোজেন কেইটা হৈ গ'ল, বাওঁফালে হৈ গ'ল 8টা, 4 গুণ কৰি দিয়াৰ লগে লগে, নহয়নে? সোঁফালেও হ'ব লাগিব 8টা। এতিয়া সোঁফালে 8টা কৰিবলৈ 2টা আছিলেই নহয়, তাক 4 গুণ কৰি দিয়া। তেতিয়াহ'লে আমাৰ দেখা পালোঁ, কি দেখা পালোঁ, আগত 3 এটা দিলোঁ, 3Fe, বাওঁফালে আইৰণ 3টা, Fe3, সোঁফালেও 3টা। বাওঁফালে অক্সিজেন 4O 4টা, সোঁফালেও 4টা। বাওঁফালে হাইড্ৰোজেন H2 4 গুণ কৰিলোঁ, 8টা, সোঁফালেও H2 4 গুণ কৰিলোঁ, 8টা। এতিয়া তোমালোকৰ এইটো হৈ গ'ল মই দিয়া জকা সমীকৰণটোৰ কাৰণে সন্তুলিত সমীকৰণ। এতিয়া পৰীক্ষাত তোমালোকে এইখিনি মুখতে কৰিব লাগিব, কাষত কৰিব নোৱাৰা বা কৰিবও নালাগে, পৰা হৈ যাবাগৈ। আৰু সেই ব্ৰেকেটবিলাক যিটো ঘৰ বনাই দিলোঁ, ঘৰকেইটাও দিব নালাগে।
মাত্ৰ মনত ৰাখিবা যিটো সংখ্যা দিম সংখ্যাটো প্ৰত্যেকটোৰে আগত দিম আৰু বাওঁফালে আৰু সোঁফালে সমান হৈ থাকিব লাগিব। ই হৈ গ'ল এটা সন্তুলিত ৰাসায়নিক সমীকৰণ। এতিয়া চোৱা এইটো সন্তুলিত সমীকৰণ, তাক আমি লিখিছোঁ এ একেটাই দ্বিতীয়টো। তাত আমি কি কৰিছোঁ 3a পিছত ব্ৰেকেটৰ ভিতৰত s বুলি লিখিছোঁ হয়নে? এইটো 4h2o তাৰ ব্ৰেকেটৰ ভিতৰত g লিখিছোঁ, Fe3O4 ব্ৰেকেটৰ ভিতৰত s এটা লিখিছোঁ, 4h2o ব্ৰেকেটৰ ভিতৰত g এটা লিখিছোঁ। এতিয়া এই s g এন কি বুজাইছে? মই লিখিছোঁ ভৌতিক অৱস্থাৰ বাবে লিখন। এতিয়া পদাৰ্থটো কি অৱস্থাত আছে? আইৰণ, এছ মানে সলিড গোটা অৱস্থাত আছে, এছটোৱে কি বুজাব? গোটা। জি মানে গেছ, গেছীয়। তাৰপিছত আৰু এটা আমি কেনেকৈ পাম? এ কিউ জলীয় অৱস্থা বুলি বুজিম সেইটো। আৰু এল মানে লিকুইড, তৰল। অৰ্থাৎ কোনো এটা সন্তুলিত ৰাসায়নিক সমীকৰণত প্ৰত্যেকটো মৌল কি অৱস্থাত আছে, অৱস্থাটোৰ কাৰণে যদি গোটাত থাকে এছ বুলি লিখিব, গেছ হৈ থাকিলে গেছীয় হ'লে জি বুলি লিখিব, এ কিউ বুলি লিখিলে আমি বুজিম জলীয় অৱস্থাত আছে, আৰু এল বুলি লিখিলে আমি গম পাম তৰল অৱস্থাত আছে। এতিয়া এনেদৰে কোনো মৌলবোৰৰ পাছত ব্ৰেকেটৰ ভিতৰত লিখিলে তাক কয় ভৌতিক অৱস্থাৰ বাবে লিখন, অৰ্থাৎ এটা সমতুলিত ৰাসায়নিক সমীকৰণ ভৌতিক অৱস্থাটোৰ সৈতে লিখি দিছে। এতিয়া পৰীক্ষাত এনেদৰে পালেও আমি গম পাম যে এই সমীকৰণটোৰ এই ব্ৰেকেটৰ ভিতৰৰকেইটা আচলতে কি অৱস্থাত আছে সেইটোৱে বুজাইছে। এতিয়া এইকেইটা নিলিখি অকল এইটো লিখিলেই হ'ল, কিন্তু এনেকৈ দিলেও তোমালোকে পাজল হ'ব নালাগে, আচলতে সেই একেটাই সমীকৰণ, কিন্তু ব্ৰেকেটৰ ভিতৰৰকেইটাই ভৌতিক অৱস্থাকেইটা বুজাইছে। এতিয়া আইৰণ আমি জানো ল' গোটা অৱস্থাত থাকে, H2O পানী সাধাৰণতে লিকুইড তৰল অৱস্থাত থাকে নহয় জানো? ইয়াত গেছ লিখিছে কিয়? যে সেই আইৰণে পানীৰ লগত বিক্ৰিয়া নকৰে, ই কিহৰ লগত কৰে? পানীৰ গেছীয় অৱস্থাৰ লগতে বিক্ৰিয়া কৰে, অৰ্থাৎ জলীয় বাষ্পৰ লগত। সেইটো আমি পিছত পামগৈ যে আইৰণে বা কোনটো পদাৰ্থই কোনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰে, কোনটোৱে ঠাণ্ডা পানীৰ লগত কৰে, কোনটোৱে গৰম পানীৰ লগত কৰে, কোনোবাই ঠাণ্ডা গৰম নহয় একদম জলীয় বাষ্পৰ লগতে কৰে, সেইবিলাক আমি পিছৰ পাঠত পামগৈ। সেয়েহে দেখুৱাইছে যে আইৰণে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি পানীৰ জলীয় বাষ্প সি উৎপন্ন কৰিছে Fe3O4, সি সলিড অৰ্থাৎ গোটা অৱস্থাত থাকিব, লগতে হাইড্ৰজেন উৎপন্ন হ'ব, হাইড্ৰজেনটো গেছীয় অৱস্থাত থাকিব। এনেদৰে ভৌতিক অৱস্থাৰ বাবে লিখন এটা সমতুলিত ৰাসায়নিক সমীকৰণ এনেদৰে লিখা হয়। আৰু এটা ধৰণ আছে আমি চাম। এতিয়া এইটো চোৱাচোন কি লিখিলোঁ। কেতিয়াবা ৰাসায়নিক বিক্ৰিয়াসমূহৰ চৰ্তবোৰ যেনে কি উষ্ণতা, চাপ, অনুঘটক আদি কাৰ্চিনডালৰ ওপৰত লিখা হয়। মই এটা বিক্ৰিয়া লিখিছোঁ 6CO2 + 12H2O উৎপন্ন হৈছে C6H12O6 + 6O2 + 6H2O। তোমালোকে গম পাইছা সালোকসংশ্লেষণ এখন বিক্ৰিয়া, কাৰ্বন ডাই অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্ল'ৰ'ফিলত দেখিছেনে কাৰ্চিনডালত লিখি দিছে যে সূৰ্যৰ পোহৰৰ উপস্থিতিত আৰু ক্ল'ৰ'ফিলত C6H12O6 গ্লুক'জ উৎপন্ন হয়, অক্সিজেন আৰু পানী উৎপন্ন হয়। এতিয়া এনেদৰে কাৰ্চিনডালত কি চৰ্ত ব্যৱহাৰ হয় বা কি দৰকাৰ সেইটো লিখি দিয়া হয়। কেতিয়াবা উষ্ণতা লিখে 340 বায়ুমণ্ডলীয় চাপত, অনুঘটক লিখে। এটা অনুঘটক কি? যে অনুঘটক এনে কিছুমান বস্তু যিবোৰে বিক্ৰিয়াত অংশগ্ৰহণ নকৰে কিন্তু বিক্ৰিয়াৰ গতিবেগ বঢ়ায়। এতিয়া নিকেল অনুঘটকৰ উপস্থিতিত, এতিয়া নিকেল এবিধ অনুঘটক, এই এনেধৰণৰ কথাবিলাক তোমালোকে পাবা। নিকেল অনুঘটকৰ উপস্থিতিত কি হয় সেই পিছত লিখিম। এই তেনেদৰে অনুঘটক থাকিলে চাপ, উষ্ণতা বা কিবা চৰ্ত থাকিলে কাৰ্চিনডালৰ ওপৰত এনেদৰে লিখি দেখুওৱা হয়। এইটো এটা ৰাসায়নিক সমীকৰণ লিখাৰ নিয়ম। এতিয়া আমাৰ প্ৰশ্ন কেইটামান আছে, প্ৰশ্নকেইটা চোৱা। বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত আহিও থাকে। উত্তৰটো আমি কি লিখিলোঁ? আৰ্দ্ৰ বায়ুৰ মন্থৰ ক্ৰিয়াৰ বাবে মেগনেছিয়ামৰ ফিটাৰ পৃষ্ঠভাগত ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেট, এই শব্দটো মনত ৰাখিবা, মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়, আৰু সেই ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ তৰপটো অপসাৰণ বা আঁতৰ কৰাবৰ কাৰণে বালিয়া কাগজেৰে ঘঁহি লোৱা হয়। এনে কৰিলে কি হয়? মেগনেছিয়ামৰ ফিটাৰ পৃষ্ঠভাগ
পোনপটীয়াকৈ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহে অৰ্থাৎ কি হয় আৰ্দ্ৰ বায়ুৰ ক্ৰিয়াৰ ফলত তাৰ ওপৰত মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ পৰে বালিয়া কাগজেৰে ঘঁহি তৰপটো আঁতৰাই লোৱা হয় যাতে মেগনেছিয়ামৰ ফিটাডাল পোনপটীয়াকৈ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহে তে 2 নম্বৰটো আমাক দিছে সন্তুলিত সমীকৰণ লিখা সমীকৰণটো আমাক দি দিছে প্ৰশ্ন এনেকৈ দি দিব এইটো শব্দ সমীকৰণ নহয়নে হাইড্ৰোজেন যোগ ক্লোৰিন হাইড্ৰোজেন ক্লোৰাইড এতিয়া ইয়াৰ কাৰণে সংকেত ব্যৱহাৰ কৰি সন্তুলিত সমীকৰণ লিখিব লাগে এতিয়া হাইড্ৰোজেন সংকেত H2 ক্লোৰিন Cl2 হাইড্ৰোজেন ক্লোৰাইড HCl এইকেইটা তোমালোকে সংকেত কেইটাৰ সৈতে জানিব লাগিব এতিয়া সৈ সন্তুলিত হৈ আছে না H2 হাইড্ৰোজেন দুটা আছে নহয়নে এটা হাইড্ৰোজেন দুটা আছে কিন্তু সোঁফালে হাইড্ৰোজেন এটা আছে আমি কি কৰো সমান কৰিব কাৰণে আগত দুই এটা দি দিও বাওঁফালে হাইড্ৰোজেন দুটা সোঁফালে দুটা সমান সমান হ'ল বাওঁফালে ক্লোৰিন Cl2 ক্লোৰিন দুটা সোঁফালে কেইটা দুইটো আটাইকেইটাৰ আগত আছে মানে ক্লোৰিনৰ আগতো আছে অৰ্থাৎ বাওঁফালেও ক্লোৰিন দুটা সোঁফালেও ক্লোৰিন দুটা তো এইটো হৈ গ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ কাৰ কাৰণে এই শব্দ সমীকৰণটোৰ কাৰণে এটা পৰৱৰ্তী কেইটা চোৱা এটা 2 নম্বৰ চোৱা আমাক দিলে বেৰিয়াম ক্লোৰাইড যোগ এলুমিনিয়াম সালফেট উৎপন্ন হৈছে কি উৎপন্ন হৈছে বেৰিয়াম সালফেট যোগ এলুমিনিয়াম ক্লোৰাইড এটা এটা শব্দ সমীকৰণ তাৰ কাৰণে প্ৰথম আমি জকা সমীকৰণটো লিখি লওঁ বেৰিয়াম ক্লোৰাইড মনত ৰাখিবা BaCl2 প্লাস এলুমিনিয়াম সালফেট Al3SO4 Al2SO43 দেই Al2SO43 উৎপন্ন হৈছে বেৰিয়াম সালফেট অৰ্থাৎ BaSO4 আৰু এলুমিনিয়াম ক্লোৰাইড AlCl3 সজন এইটা তোমালোকে মনত ৰাখিব লাগিব বেৰিয়াম ক্লোৰাইড BaCl2 এলুমিনিয়াম সালফেট Al2SO43 বেৰিয়াম সালফেট BaSO4 আৰু এলুমিনিয়াম ক্লোৰাইড AlCl3 এতিয়া ই সন্তুলিত সমীকৰণ হৈ থকা নাই কিয় বাওঁফালে বেৰিয়াম এটা ইয়াত বেৰিয়াম এটা ঠিক আছে ক্লোৰিন দুটা সিফালে সব ক্লোৰিন তিনটা এলুমিনিয়াম ইয়াত দুটা সিফালে সব এলুমিনিয়াম এটা ইয়াক আমি এটা সন্তুলিত কৰিব লাগিব এটা সন্তুলিত কৰোঁতে প্ৰথম ছয়ফালৰ পৰা যে BA এটা BA এটা ক্লোৰিন তিনটা ইয়াত আছে ক্লোৰিন দুটা তেতিয়া হলে প্ৰথমতে আমি দুইটো তিনি কৰিব নোৱাৰো দুইটোক তিনি কৰিব বা তিনিটোক দুই কৰিব নোৱাৰো তিনি আৰু দুই দুইটাৰে মানে সাধাৰণ যেটো সংখ্যা সেই সংখ্যাটো হ'ল 6 অৰ্থাৎ 3 আৰু 2 লসাগু বুলি ক'লে হ'ল সেইটো হ'ল 6 অৰ্থাৎ দুইটোকো 6 কৰিব পাৰিম তিনিটোকো 6 কৰিব পাৰিম এতিয়া আমি ক্লোৰিনৰ আগত দুটা ক্লোৰিন আছিল 3 দিলো 6 হৈ গ'ল ইয়াৰ আগত 2 দিলে চোৱা তিনটা বেৰিয়াম ইয়াত আমি বেৰিয়ামটো মিলোৱা নাই ক্লোৰিন দুটা ক্লোৰিন পূৰণ 3 ছটা ক্লোৰিন তিনটা ক্লোৰিন পূৰণ 2 ছটা ক্লোৰিন এতিয়া চোৱা বেৰিয়াম সালফেটত বেৰিয়াম ইয়াত তিনটা ইয়াতো তিনটা কৰা এতিয়া চোৱা বেৰিয়াম মিলি কি মিলিল তিনটা বেৰিয়াম ছটা ক্লোৰিন মিলিল এলুমিনিয়াম 6 দিয়া এলুমিনিয়াম দুটা ইয়াতো দুটা এতিয়া SO4 তিনটা ইয়াতো SO4 তিনটা নহয় নে বেৰিয়াম মিলি আছে ক্লোৰিন মিলিলে এলুমিনিয়াম মিলি আছে SO4 3 ইয়াতো SO4 তিনটা এনেদৰে তোমালোকে এই শব্দ সমীকৰণটোৰ কাৰণে জকা সমীকৰণ লিখি তাকো সন্তুলিত কৰিব লাগিব এটা 2 নম্বৰটো চোৱা সোডিয়াম যোগ পানী সোডিয়াম হাইড্ৰক্সাইড যোগ হাইড্ৰোজেন এটা সোডিয়াম আমি সংকেত জানো Na পানী এটো জানা H2O সোডিয়াম হাইড্ৰক্সাইড NaOH মনত ৰাখিব সোডিয়াম হাইড্ৰক্সাইড হাইড্ৰোজেন H2 এটা এটা জকা সমীকৰণ না সন্তুলিত আমি চাও Na সোডিয়াম এটা সোডিয়াম এটা বাওঁফালে এটা সোঁফালে এটা হাইড্ৰোজেন দুটা ইয়াত হাইড্ৰোজেন এটা একে দুই তিনটা নাই মিলা তিনটা হৈ যায় দুটা হৈ যায় তুমি এটা কাম কৰি আমি ইয়াত দুই এটা দিম তো হাইড্ৰোজেন 2 দুগুণ 4টা হৈ গ'ল হাইড্ৰোজেন হৈ গ'ল 4টা
এতিয়া চাবা হাইড্ৰোজেন হৈ গ'ল 4টা, ইয়াত হাইড্ৰোজেন 2টা, 2 একে 3টা, আগত 2 এটা দিয়া। হাইড্ৰোজেন ইয়াত হৈ গ'ল 4টা মুঠতে। কিয় 2টা হাইড্ৰোজেন 4টা হাইড্ৰোজেন, ইয়াতো হাইড্ৰোজেন 4টা। এতিয়া সোডিয়ামটো নিমিলা হ'ল, সোডিয়াম 6 ইয়াত এটা, ইয়াত 2 দিছোঁ, ইয়াতো 2 দিয়া। এতিয়া আছে মিলিলে নাই। 2Na 2টা সোডিয়াম, 2Na 2টা সোডিয়াম, 2H2 মানে হাইড্ৰোজেন 2টা, 2 2 4টা, ইয়াত 2টো আগত আছে, হাইড্ৰোজেন 2টা, এই দুটা সৈতে হাইড্ৰোজেন 4টা, হাইড্ৰোজেন সমান আছে। অক্সিজেন চোৱা, অক্সিজেন 2O, অক্সিজেন 2টা, ইয়াতো 2 আছে, অক্সিজেন 2টা, অৰ্থাৎ হাইড্ৰোজেন, অক্সিজেন আৰু সোডিয়াম গোটেইকেইটা মিলি যেতিয়া সন্তুলিত হ'ল, সি হৈ গ'ল এই জকা শব্দ সমীকৰণটোৰ কাৰণে এটা সন্তুলিত সমীকৰণ। এনেদৰে তোমালোকে এইকেইটা সমীকৰণ জকা লিখি তাৰপিছত তাক সন্তুলিত কৰিব লাগে। এতিয়া আমি পৰৱৰ্তীলৈ যাম। পাছৰ প্ৰশ্নটো চোৱা যে অৱস্থাৰ চিহ্নসহ সন্তুলিত সমীকৰণ লিখা। অৱস্থাকেইটা ব্ৰেকেটত লিখাকেইটা অৰ্থাৎ জলীয় হ'ব পাৰে, জুলীয়া তৰল হ'ব পাৰে, বতাহ হ'ব পাৰে, গেছীয় হ'ব পাৰে, আমি সেই অৱস্থাকেইটাও লিখি দিছোঁ। ইয়াত কৈছে বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হ'ল। এতিয়া বেৰিয়াম ক্লৰাইড সংকেত জানা BaCl2, সি একুৱাছ সলিউশ্যন অৰ্থাৎ জলীয় অৱস্থাত আছে। আৰু সোডিয়াম ছালফেট Na2SO4, সি একুৱাছ অৰ্থাৎ ইয়াৰ অৱস্থাটো হ'ল জলীয়। উৎপন্ন হৈছে বেৰিয়াম ছালফেট BaSO4 গোটা অৱস্থাত, সোডিয়াম ক্লৰাইড 2NaCl একুৱাছ অৰ্থাৎ জলীয় অৱস্থা। এতিয়া চোৱা সন্তুলিত হৈ আছে নাই, বেৰিয়াম এটা, সোডিয়াম 2টা, সোডিয়াম 2টা, থাকিলে কি ক্লোৰিন, ক্লোৰিন 2টা, 2Cl মানে ক্লোৰিন 2টা, SO4 অৰ্থাৎ ই সন্তুলিত হৈ আছে। দিয়া সন্তুলন আমি কৈ দিছোঁ বা এই সন্তুলিত ৰাসায়নিক সমীকৰণ যে প্ৰশ্নটোৰ কাৰণে আমাৰ সন্তুলিত সমীকৰণটো অৱস্থাৰ সৈতে হ'ব এনেদৰে। এতিয়া 3-2 নম্বৰ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা। পৰৱৰ্তী ভিডিঅ'ত আমি শিকিম যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ কি কি। তেতিয়ালৈকে তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা। কিবা নুবুজা থাকিলে কমেণ্ট বক্সত মোক সুধিবা। ধন্যবাদ।